ডাঙ্গরিয়া আমার জেলা সভাপতি করবার অনুরোধ ছিল যে আমার আন্দোলনের কার্যসূচি এই আন্দোলন ধরে রাখছে কংগ্রেসের স্বাধীনতার 55 বছর আমার ভোট লই ক্ষমতা করেছিলেন। আজি একটা মাত্রা বাদে আজি কংগ্রেসের ভালো করা এই সম্পর্কে প্রতিবাদ তো দূরের কথা বোধহয় এখন মিটিংও করব একাদশের দায়িত্ব আছে এটা আজি ইউডিএফ পার্টিতে যদি বদলতে রাজবল সাহেবের অকলে হয় আজি যিটো প্ৰতিবাদ গোটেই অসমত হ'ব ধৰিছে আজি এই দলটো আছিল কাৰণে হৈছে যাৰ কাৰণে মই 15 জানুৱাৰী তাৰিখে এই দলত আহিছো এই কাৰণে অন্তত এই দলটোত থাকি অন্তত আমাৰ সকলো জনগোষ্ঠীৰ নিপীড়িত নিষ্পীড়িত জনতাৰ সঙ্গে কাম কৰিব পাৰিম আৰু মোৰ কমিউনিটিৰ ওপৰত অত্যাচাৰ হ'লে অন্তত মাত মাতিব পাৰিম। গতিকে আজিৰ এই সভাৰ পৰা মই মাননীয় মুখ্যমন্ত্ৰী আপোনাক এটা কথা জনাই দিওঁ আপুনি যে কিয় পাগল হৈছে এই কথাটো আজি মই বুজাই দি আছো আৰু আপুনি বুজিব মই কি কৈ আছো। আপোনাৰ 64 নহ'ব পাৰে আৰু 64 যদি নহয় তেনেহ'লে আপোনাৰ সফলা হ'ব। আৰু যোৱাবাৰ গভৰ্ণমেণ্টটো আপোনাৰ নেতৃত্বত হোৱা নাছিল, যোৱাবাৰৰ গভৰ্ণমেণ্টটো হৈছিল সোণোৱালৰ নেতৃত্বত ইলেকশ্যন চলিছিল, তেখেতৰ নেতৃত্বত আপোনালোকে ইমান সহন পাইছে। অহাবাৰ অসমৰ মানুহে বেয়া পাইছে আপোনাক অসমৰ গাই উঠিৰ মানুহে আজি অসমীয়া নৃত্যত তাই অসম মৰাণ মটক কোচ ৰাজবংশী চুতীয়া ডিমাচা কাবি পাহাৰীয়া বিভিন্ন জনগোষ্ঠীৰ মানুহে আপোনাৰ এইবিলাক ৱাৰ্ডিং এইবিলাক বক্তব্য বেয়া পাইছে, আমিও বেয়া পাইছো। আজি প্ৰথম ষ্টাৰ্ট কৰিলো আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ বদৰুদ্দি আজমল সাহেব, আমাৰ মতিউৰ ৰহমানৰ নেতৃত্বত, সম্পল কলিতাবৰ নেতৃত্বত, আমাৰ ডিঙ্গৰ বিধায়কৰ নেতৃত্বত